পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি পাতি এই মুহূৰ্তত আমি আহি উপস্থিত হৈছেহি নাহৰকটীয়াৰ চাচনিত আৰু চাচনিৰ এইটো হৈছে আমগুৰি পঞ্চায়ত। আমগুৰি পঞ্চায়তত কেনেকুৱা ধৰণৰ পৰিৱেশ বৰ্তমান আছে সেই সম্পৰ্কে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত বহু কেইগৰাকী যুৱকক এই মুহূৰ্তত দেখিছোঁ। নৱপ্ৰজন্মই কেনেধৰণৰ কি বিচাৰে সেই সম্পৰ্কে আমি অকণমান তেওঁলোকৰ পৰাই জানিম। যে নিৰ্বাচন আহি পাইছে, পঞ্চায়ত নিৰ্বাচন 2 তাৰিখে নিৰ্বাচন পালেহি, কেনেকুৱা ধৰণৰ চলিছে, ইয়াত কি চলিছে, বতাহ কেনেকুৱা? বতাহ কেনেকুৱা মানে আমি চাবলৈ গ'লে আমাৰ MLA এজন সুযোগ্য MLA বুলি ভাবোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি, আমি ভাৰতীয় জনতা পাৰ্টি হৈয়ে লাগি আছোঁ। আমগুৰি পঞ্চায়তৰ আমি অভিলেখ সংখ্যক জিকাম বুলি ভাবিছোঁ ভাৰতীয় জনতা পাৰ্টি কেণ্ডিডেট কেইজনক। ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটক আপোনালোকে জিকাম বুলি আপোনালোকে লাগিছোঁ। আপোনালোকে লাগি আছে? হয়, আপোনালোক লাগি আছে। যুৱচাম যুৱ মৰ্চা একদম বৃদ্ধৰ পৰা একদম সৰুৰ পৰা বৃদ্ধলৈকে মানে গোটেই সমগ্ৰ মহিলাকেইটা চব ওলাই আহিছে। হয়, যুৱ মৰ্চা আমাৰ নাহৰকটীয়া মণ্ডলৰ প্ৰেচিডেণ্ট, তেখেতে এবাৰ AP মেম্বাৰ খেলিছে, বিপুল ভোটত জয়ী হ'ব নিশ্চয়। বিপুল ভোটত জয়ী হ'ব? হয়, সেইটো নিশ্চয়তা দিয়ে দিছে নিৰ্বাচনৰ পূৰ্বে বিপুল ভোটত জয় হ'ব। এতিয়া কথা হ'ল যে এই চাচনি অঞ্চলৰ কথা পাতিলে আমি লুৰিণজ্যোতি গগৈৰ কথা আহে। লুৰিণজ্যোতি গগৈ এতিয়া নামৰ নিচানে নাই, নাম নিচান নাই। এতিয়া লুৰিণজ্যোতি গগৈয়ে এতিয়া বিলত পোনা মেলি কিনি মানুহজন এতিয়া পলাই দিলে খৰাঙলৈ। এতিয়া পোনা মেলি থৈ গুচি গ'লগৈ। এতিয়া গোটেইখিনি মানুহ এতিয়া লুৰিণজ্যোতি যিমানবিলাক আছে সমৰ্থনৰ আমাৰ বিজেপি দলত যোগদান কৰিবলৈ আহি আছে, যোগাযোগ কৰি আছে। বৰ্তমানেও কালিও যোগাযোগ কৰি আছে, কালিও জইন কৰিছে, মানে সদায় ডেইলি কৰিয়ে আছে এটা আপুনি কি কথা ক'লে যে বিলত পোনা মেলি থৈ ইয়াৰ পৰা গুচি গ'ল লুৰিণজ্যোতি গগৈ, ইয়াৰ পৰা বিলত পোনা মেলি থৈ গুচি যোৱাৰ কথা কৈছে। ইফালে গাহৰি বিক্ৰী কৰি থকা হৈছে, কেনেকুৱা দাম, কেনেকে দিছে দাম? 460 বেছি হৈছে নেকি দাম, নে ইয়াত এইটোৱে চলি আছে? 450 দিলে 450 দিয়ে, 1 কেজি ললে দি দিয়ে। এতিয়া কথা হ'ল নিৰ্বাচন আহিছে, কি হ'ব এইবাৰ? ইয়াত এবাৰ কি হয় আকৌ ভালে হ'ব, যি হয় ভালেই হ'ব, যি হয় তেওঁৰ মতে ভালেই হ'ব। বাইদেউ কেনেকুৱা চলিছে নিৰ্বাচন? ভালেই চলিছে, ভালেই হ'ব যেন ভাবিছো। ভাবিছে আপোনালোকৰ ঘৰৰ ওচৰত কোনোবাই খেলিছে নাই নিৰ্বাচন? আমাৰ ঘৰৰ ওচৰত খেলিছে। কোনে খেলিছে? কি নাম আছিলে পাহৰিছে। এইবাৰ চিনো বেলেগ বেলেগ আহিছে নহয়, গাঁও পঞ্চায়তৰ সদস্যত চিন বেলেগ বেলেগ। এবাৰ চিন বেলেগ বেলেগ আহিছে যদিও ৰাইজে নিজে সজাগতা হৈছেতো, হৈছে ন? হৈছে সজাগ হৈছে, সজাগ হৈছে। কাক দিব লাগে মানুহে গম পাই গৈছে, ঠিক কৰি লৈছে। আপুনি ঠিক কৰিলে নাই এতিয়ালৈকে? মই ঠিক কৰিলো, কেলে নকৰিম? ঠিক কৰিলে, কৈছে কেলেই নকৰিম, ঠিক তেওঁ কৰি লৈছে, মন মগজুত সোমোৱাই লৈছে কাক দিব। ছবি একদম অংকন হৈ আছে, ছবি অংকন হৈ আছে, মন মগজুত ছবি অংকন কৰিছে। আমি ইফালেও অকণমান কথা পাতিম, যিহেতু আমি নাহৰকটীয়াৰ চাচনিত আছো। চাচনি বুলি ক'লে বিখ্যাত, গোটেই অসমে চাচনিৰ কথা জানে। গতিকে এতিয়া ইলেকশ্যন আহিছে, কি হ'ব এইবাৰ? ইলেকশ্যনটো ভালেই হ'ব চাগে। কোনে কোনে খেলিছে ইয়াত, কেনেকুৱা আছে যুঁজ, কিবা হ'ব? আমাৰ পল্লৱ ডাঙৰীয়াকে আমি ছাপোৰ্ট কৰোঁ। পল্লৱ কি লিখে? পল্লৱ গগৈ ডাঙৰীয়া। পল্লৱ গগৈ, তেওঁ ক'ৰ পৰা খেলিছে? তেওঁ আপোনাৰ আমগুৰি পঞ্চায়তৰ পৰা খেলিছে। আমগুৰি পঞ্চায়ত, তেওঁকে আমি ছাপোৰ্ট কৰোঁ। কোন দলৰ তেওঁ? বিজেপি দলৰ। ইয়াত আৰু বেলেগ দলৰ কি আছে? বেলেগ দল আছে নে অসম জাতীয় পৰিষদ আছে? বেলেগ দলৰ তেনেকে দেখা নাই, লুৰিণজ্যোতি ডাঙৰীয়াকে দেখিছোঁ। লুৰিণজ্যোতি গগৈ আহিছিলে ইয়ালৈ, আহিছে চাচনিলৈ? এইকেইদিনত অলপ চলপ আহিছে, কিন্তু সিমান প্ৰভাৱ দেখা নাই। প্ৰভাৱ কৈছে যে লুৰিণজ্যোতি গগৈৰ প্ৰভাৱ পূৰ্বতকে ইয়াত কমিছে। বাইদেউ ভালে আছে? বাইদেউ লাজ কৰিছে বাৰু, ইফালে সোধো। পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো, আপোনালোকৰ এইখিনি চাচনি আমগুৰি পঞ্চায়ত, কি হ'ব এইবাৰ নিৰ্বাচন? কেনেকুৱা ইয়াত বতাহ কেনেকুৱা বলিছে? ভালে বলিছে, বতাহ ভালে বলিছে। এতিয়া কাৰ বা ভাল বলিছে? এতিয়া এবাৰতো বিজেপিয়ে জিকিব। বিজেপি। এতিয়া ইয়াত অসম জাতীয় পৰিষদৰ ইয়াত এটা প্ৰভুত্ব আছিলে, আমি যদি পূৰ্বতে চাওঁ তেনেহ'লে চাচনিৰ সৈতে জড়িত হৈ আছিলে লুৰিণজ্যোতি গগৈৰ নামটো। কেনেকুৱা তেওঁৰ প্ৰভাৱ, কেনেকুৱা ইয়াত? তেওঁৰ প্ৰভাৱ তেনেকে শুনা নাই বাৰু।
শুনা নাই তেনেকে মানে এটা গম পোৱা নাই গম পোৱা নাই কেনেকুৱা প্ৰভাৱ পৰে মানে কেনেকুৱা প্ৰভাৱ পৰে গম পোৱা নাই ইফালে আমি অকণমান কথা পাতিবলৈ চাইছোঁ যদিও কি হয় কেমেৰা যেতিয়া আহি যায় কেমেৰা অহাৰ লগে লগে বহু মানুহ নোহোৱা হৈ যায় আমি ইফালেও যদি দেখোঁ আমি কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত এই স্থানৰ পৰা বহুকেইগৰাকী আঁতৰি গৈছে আমি আৰু দুই এগৰাকীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰাও আমি অকণমান পঞ্চায়ত নিৰ্বাচনটোৰ সম্পৰ্কে জানিম ইফালে বাইক যিহেতু ৰৈছেই গতিকে আমি অকণ এই সুযোগতে কথা পাতোঁ আমি পঞ্চায়তৰ কথা পাতি আছোঁ আপোনাৰ অঞ্চলত কি হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচন কেনেকুৱা ধৰণৰ চলিছে ভাল লাগিব বলিছে বতাহ বলিছে কাৰ বলিছে কেনেকে বলিছে বলি গৈছে বলি গৈ আছে। গৈ আছে কাৰ আছে এইবাৰ যুঁজ কাৰ হ'ব সেইটো এতিয়ালৈকে গম নাপাম আৰু যুঁজ কাৰ হ'ব গম পোৱা নাই গম পোৱা কোনে নাই। খেলিছে আপোনাৰ ওচৰত কোনোবাই খেলিছে আমাৰ খেলিছে মানে বিশেষ তেনেকুৱাকে গাঁৱত আপোনালোকৰ গাঁৱৰ কোনোবাই খেলিছে খেলিছে আপুনি বিশেষকৈ মানে মই নাই খেলা বাৰু আপুনি নাই মই ইমান এটা নাজানো মানে কোনে খেলিছে তেনেকৈ আপুনি সেইটো এতিয়ালৈকে গম পোৱা নাই পোৱা নাই নিৰ্বাচনী প্ৰচাৰ সভা হৈছে ইয়াত নে নাই হৈছে কোনে কোনে চলাইছে এতিয়ালৈকে বিজেপি বিজেপি তেনেকৈ আৰু অসম জাতীয় পৰিষদ জাহাজেও চলাইছে জাহাজ আৰু বিজেপিয়ে আছে নেকি এতিয়া কংগ্ৰেছ আছে নাই ইয়াত আছে কংগ্ৰেছো আছে কংগ্ৰেছো আছে অলপ কংগ্ৰেছো আছে বুলি কৈছে আমি কথা পাতি যাম বিভিন্নজনৰ সৈতে কথা পাতিলেই চাগে আমি এটা আভাস ইয়াত এই অঞ্চলৰ পাম যে এই নিৰ্বাচনটোক লৈ ইয়াত কেনেধৰণৰ কি পৰিৱেশ বৰ্তমান চলি আছে সেই সম্পৰ্কে আমি অকণমান জনাৰ চেষ্টা কৰিছোঁ আমি অকণমান খৰ বেগেৰে আমি আগুৱাই গৈ আমি অকণমান ইফালেও কথা পাতিম দাদা গৈ ভিতৰ পাইছেগৈ কিন্তু ময়ো ভিতৰলৈকে যাব লাগিব দাদা ভালে আছে আমি পঞ্চায়তৰ কথা পাতি আছোঁ দাদা পঞ্চায়ত নিৰ্বাচন কেনেকুৱা চলিছে আপোনাৰ অঞ্চলত চলিছে আৰু ৰাইজ প্ৰতিটো পাৰ্টি আহিছে সকলো আহিছে বিশেষ যুঁজ ইয়াত কি হ'ব পাৰে বিশেষ জোৰটো আমাৰ এইটো দেখিছোঁ বিজেপিয়ে আহিছে বিজেপি আহিছে বেলেগটো তেনেকৈ বেছি সমাগমতা হোৱা নাই অসম জাতীয় পৰিষদৰ এটা সময়ত ইয়াত তেওঁলোকে কিবা কিবি কৰিছিলে ইয়াত নিৰ্বাচনো খেলিছে লুৰিণজ্যোতি গগৈয়ে এতিয়া প্ৰভাৱ আছে তেওঁৰ কেনেকুৱা আছে ইয়াত প্ৰভাৱটো থাকিলেও আমাৰ ইয়াত তেনেকৈ বিশেষ ৰাইজ ঘূৰা দেখা নাই মানে বিজেপিৰ লগতে ঘূৰিছে ইয়াত বিজেপিৰ লগতে ৰাইজ ঘূৰিছে হ'লেও জাতীয় পৰিষদো আছে কিন্তু ওলাই অহা নাই বাইদেউ কি ভাবে এইবাৰ কি হ'ব ইয়াত পঞ্চায়তত মই যে ইলেকশ্যনৰ কথা ভালকে নাজানো দেই ক'বলৈ দোকানী মানুহ অকল দোকানতে থাকো আৰু দোকানতে থাকে কিন্তু নিৰ্বাচনৰ কথা নিশ্চয়কৈ অলপ হ'লেও জানে কেনেকুৱা বতাহ বলিছে ইয়াত কি বলিছে কেনেকৈ আহিছে আৰু ৰাইজবিলাক কৈছে আৰু সকলো আহি আছে প্ৰচাৰ চলাইছে আপোনাৰ ইয়ালৈও আহিছে ভোট দিব লাগে বুলি বিচাৰিছে ভোট দিছে আৰু কাগজখন দিব ভোট বুলি কৈছে আৰু ইমানেই আৰু বেলেগ একো কোৱা নাই আপোনালোকে নিৰ্দিষ্ট সময়ত চাই ল'ব কাক দিব লাগিব সেইটোৱে আৰু যোনে ভাল কাম কৰে তাকে দিম আৰু যোনে ভাল কাম কৰে তাকেই দিব লাগিব সেইটোৱে মূল কথা আমি পঞ্চায়তৰ কথা যিহেতু পাতিছোঁ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে চাচনি অঞ্চলত যিহেতু এতিয়া এই মুহূৰ্তত জনসমাগম কম যিকেইজনক আমি লগ পালোঁ তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিলোঁ এটা চমু আভাস আপোনালোকক এই অঞ্চলৰ পৰা আমি দিয়াৰ চেষ্টা আপোনালোকক কৰিলোঁ আমি আন এটা অঞ্চললৈ যাম তাতো গৈ আমি দুই এজনৰ সৈতে কথা পাতি এনেধৰণে সৰুকৈ আপোনালোকক আভাস দিয়াৰ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা